মরাপাট খেতি 200-300 বিঘামান মরাপাট খেতি ইতিমধ্যে ব্রহ্মপুত্র নদীর জাগল। তাতকৈ ভয়ানক বিষয় হৈছে আমি য'ত থিয় হৈ আপোনালোকৰ লগত মত বিনিময় কৰি আছোঁ তাৰ ওচৰতে 50-60 মিটাৰ দূৰত মথাউৰি আছে, যিটো মথাউৰি কোটি কোটি টকা খৰচ কৰি চৰকাৰে নিৰ্মাণ কৰিছে। অলপতে 3-4 মাহমান আগত টিউব বেগৰ জৰিয়তে 3 কিলোমিটাৰমান মথাউৰি টিউব বেগৰ জৰিয়তে তেওঁলোকে পুনৰ নিৰ্মাণ কৰিলে, অথচ সেইটো মথাউৰি এতিয়াৰ পৰা মাত্ৰ 50-60 মিটাৰ দূৰত অৱস্থিত হৈ আছে। আৰু যদি এসপ্তাহ বা 10 দিন এনেকুৱা নদীৰ ভাঙন আৰম্ভ হয় তেতিয়াহ'লে এই মথাউৰিখন বিচ্ছিন্ন হ'ব। আৰু এই মথাউৰিখন বিচ্ছিন্ন হোৱাৰ লগে লগে গোৱালপাৰা আৰু যিটো ধুবুৰী ডিষ্ট্ৰিক্টৰ যিটো সীমা গোটেই গাঁওবিলাক বিচ্ছিন্ন হৈ যাব। আৰু ইয়াৰ ফলত অতি কমেও 100খন ৰেভিনিউ ভিলেজ এইবিলাক মানুহ এফেক্টেড হ'ব, বানপানী হ'ব আৰু এইবিলাক নদীৰ সোঁতত বহু গাঁও উঠি যোৱাৰ সম্ভাৱনা আছে।